ৰঙাপাৰা সমষ্টিৰ নিৰ্বাচনী প্ৰচাৰ এতিয়া তুংগত চলিছে। মই বৰ্তমান উপস্থিত আছো ৰঙাপাৰা সমষ্টিৰ দুলাপদং চাহ বাগিচাত। ইয়াতে দেখা পাইছোঁ বিজেপিৰ প্ৰাৰ্থী কৃষ্ণকমল তাঁতীয়ে তেখেতৰ নিৰ্বাচনী প্ৰচাৰ চলাই আছে। ইয়াতে উপস্থিত আছে, মই তেখেতৰ পৰা কিছু কথা জানিব চেষ্টা কৰিম। প্ৰচাৰ চলি আছে। হয়, আজি নিৰ্বাচনী প্ৰচাৰ কৰি আমি দুলাপদং চাহ বাগিচাত উপস্থিত হৈছোঁ। দুলাপদং চাহ বাগিচা আচলতে ভাৰতীয় জনতা পাৰ্টীৰ গড় হিচাপে চিহ্নিত, আৰু ইয়াত ৰাইজে আমাৰ ভাৰতীয় জনতা পাৰ্টীক যথেষ্ট আশীৰ্বাদ আৰু ভাল পায়। বিশেষকৈ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ৰাইজে যথেষ্ট আঁকোৱালি লৈছে, আৰু বিশেষকৈ এই বাগিচাখন আচলতে আমি আদৰ্শ গাঁও হিচাপে আমি ইয়াতে কাম কৰিবলৈ কাৰণে সুযোগ পাইছিলোঁ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সুবাদত। আৰু লগে লগে আমি এই চাহ বাগিচাত এতিয়া মাটিৰ কাৰণে যিহেতু ৰাইজে ইতিমধ্যে তেওঁলোকৰ ছাৰ্ভে ইতিমধ্যে সম্পন্ন হৈছে, মাটিৰ অধিকাৰ পাব 200 বছৰৰ পিছত। ৰাইজ যথেষ্ট উৎফুল্লিত, আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আশীৰ্বাদ দিব বিচাৰে ৰাইজে। আৰু আশীৰ্বাদ কেনেকৈ দিব, আগন্তুক 9 তাৰিখে ৰাইজে, গোটেই দুলাপাদুংবাসী ৰাইজে ভাৰতীয় জনতা পাৰ্টীৰ পক্ষত ভোটদান কৰি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আশীৰ্বাদ দিব বিচাৰিছে যে 200 বছৰৰ পিছত মাটিৰ অধিকাৰ, মাটি পট্টা দিবৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই চিন্তা কৰিছে। পূৰ্বতে বহুত চৰকাৰ আহিলে, কিন্তু তেওঁলোকে একো কাম নকৰিলে। আমি দেখিবলৈ পাইছোঁ আজি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া মাহে মাহে ৰাইজৰ ঘৰলৈ আহে খবৰ ল'বলৈ। মানে এবাৰ আহে ৰেচন কাৰ্ডৰ যোগেদি ফ্ৰী চাউল, দালি, চেনি আৰু নিমখ দিবলৈ কাৰণে, এবাৰ আহে নিযুত মইনা আঁচনিটো দিবৰ কাৰণে, এবাৰ আহে অৰুণোদয়টো দিবৰ কাৰণে, এবাৰ আহে বৃদ্ধ পেঞ্চনটো দিবলৈ কাৰণে। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই মানুহৰ ঘৰে ঘৰে, বাগানত মানুহৰ ঘৰে ঘৰে, গাঁৱৰ মানুহৰ ঘৰে ঘৰে মাহত এবাৰ আহে খবৰ ল'বলৈ। আৰু কংগ্ৰেছে আহে 5 বছৰৰ মূৰত এবাৰ আহে। যেতিয়া ইলেকশ্যন ঘোষণা হয় তেতিয়া কংগ্ৰেছ আহে মানুহৰ খবৰ ল'বলৈ কাৰণে। কংগ্ৰেছ আহে 5 বছৰৰ মূৰে মূৰে, বিজেপিৰ মুখ্যমন্ত্ৰী আহে মাহে মাহে মানুহৰ ঘৰে ঘৰে, আৰু সেইটোৱে পাৰ্থক্য। সেইকাৰণে অসমৰ ৰাইজ ভাৰতীয় জনতা পাৰ্টীৰ লগত আছে। অসমৰ ৰাইজে ইতিমধ্যে কংগ্ৰেছক বাই বাই কৰি দিছে ৰঙাপাৰাৰ পৰা। ধন্যবাদ।